হেল্ল' এভৰিৱান, কি খবৰ? এইটো চাওক, আজি মই নতুন এটা কেকৰ ডিজাইন পাইছোঁ, তল কেকৰ 2 পাউণ্ডৰ। কিন্তু মই এতিয়া কালাৰটো লৈছোঁ লাইট গ্ৰীণ কালাৰ, তাত য়েল্ল' কালাৰ ড্ৰপ দি কেনে পাতলা গ্ৰীণ কালাৰ। এতিয়া মই ষ্টীল স্কেপাৰ, তল কেক হয় যাতে এখন ষ্টীল স্কেপাৰ এখন পায়, সেইখনে মই টাৰ্ণ কৰি দিছোঁ। আপোনালোকে এনেকৈ টাৰ্ণ কৰি যাব স্কেপাৰখনে। এতিয়া ব্লেণ্ডাৰখন আকৌ এবাৰ মাৰি দিছোঁ। কেকবোৰ এনেকৈ বেছি মিহি হ'লে বনাই ভাল লাগে, যিমানে মিহি কৰে সিমানে কেকটো ফিনিচিং ধুনীয়া হয়। এতিয়া আকৌ বেলেনাইটখনে ওপৰখিনি মিহি কৰিছোঁ। বৰ বেছি মিহি নকৰিলেও হ'ব কেকটো, মই ওপৰত এটা নতুন পেটাৰ্ণ দিম। এতিয়া এখন পাতলা স্কেপাৰ এখনে মই জিগজাগ পেটাৰ্ণ মাৰি দিম এতিয়া কেকটো। সেইটো চাওক, এনেকৈ জিগজাগ ওপৰ তল কৰি যাব, তেতিয়া এটা নতুন ষ্টাইলৰ ডিজাইন উঠি যায়। এতিয়া চামুচখনেৰে আকৌ ওপৰত এটা ডিজাইন দিম। এইটো ডিজাইন আজিকালি খুব চলিছে, ভাল লাগে। মই কেনেকৈ বনাইছোঁ চাইছোঁ। তেনেকৈ আপোনালোকক বনাবলৈ কেক এটা বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যোনে নতুনকৈ শিকিব বিচাৰিছে মোৰ পৰা এনেকৈ চাই ল'ব পাৰিব। এতিয়া গল্ডেন ডিপাৰে মই ওপৰৰ ৰাউণ্ডটো এনেকৈ দি গৈছোঁ, এটা ধুনীয়া ডিজাইন উঠিব, দেখিবলৈ ভাল লাগে। এতিয়া মই ৰ'জ নহ'লে পিংক কালাৰ, লাইট পিংক কালাৰ ফুলপাহ বনাই গৈ আছোঁ। চব এনেকৈ বনাই গৈ থাকিব। এতিয়া মই ক্ৰীম অলপ কেকটোৰ ওপৰত দি লৈছোঁ, ফুলপাহ ষ্টেণ্ড। এতিয়া মই তাত স্প্ৰে কালাৰ মাৰিম, পিংক কালাৰ স্প্ৰে কালাৰটো মাৰি দিছোঁ। কেকটোৰ পৰা অকণমান স্প্ৰে কালাৰ মাৰোঁতে দূৰত মাৰিব যাতে ৰংখিনি লাগি নাযায়। এয়া চাওক কিমান ধুনীয়া দেখিছে ফুলপাহ। এতিয়া ফুলপাহ থৈ দিছোঁ মই ধুনীয়াকৈ। আৰু এপাহ বনাম এতিয়া। এয়া ওপৰত ডম শ্বেপ কৰি ল'ব, ৰাউণ্ডকৈ ঘূৰাই যাব। এবাৰ এফালে এনেকৈ ৰাউণ্ড কৰি ল'ব। এয়া চাওক, এনেকৈ কৰি গৈ থাকিব, ৰ'জ পাহ ধুনীয়াকৈ বনি যাব। আৰু অলপ ক্ৰীম লগাই লৈছোঁ। আকৌ সেইটো চাওক, এয়া চাওক কিমান ধুনীয়া দেখিছে স্প্ৰে কালাৰ মাৰি দিয়াৰ লগে লগে। স্প্ৰে কালাৰ মাৰিলে বেছি কালাৰ ইউজ নহয়, ধুনীয়া হয় খাবলৈ। আৰু এবাৰ এতিয়া মই তলত দিম, চাব তলত এটা ষ্টাইল দিছোঁ। এয়া তলত দি গৈছোঁ। আৰু এপাহ লগাই দিম। এয়া চাওক, ওপৰত আৰু এবাৰ দিম এতিয়া মই ফুল। এতিয়া ৰ'জ, এইটো হৈছে লিফ নজ্বলে গ্ৰীণ কালাৰ ভৰাই লৈছোঁ। এতিয়া মই লিফ বনাই গৈছোঁ। এয়া এফালে এপাহ, সেই মাজত এটা দিম। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ মোৰ চেনেলটো আগুৱাই যাব বুলি। আৰু নতুন কেকৰ ডিজাইন লাগে যদি আপোনালোকে কমেণ্টত জনাব। কেনেকুৱা লাগিছে কেকৰ ডিজাইনবোৰ, ভালকৈ বনাই দেখাব পাৰিছোঁনে নাই পৰা আপোনালোকক। এনেকৈ দি যাব ফুলবোৰ চব। কেকটো কিমান এটা শ্ব' উঠিছে চাওকচোন, তল কেক হয় এইটো। লিপখিনি বনাই হৈ গ'ল। গল্ড ফ্লেক্স সেইটো তলত দেখিছেই। এতিয়া গল্ড ফ্লেক্সে মই এটা ডিজাইন দি দিম কেকটোত। এই চব ডিজাইন উঠি গ'ল। ওপৰত চুগাৰ বল দি দিছোঁ। এইটো মোৰ কেকটো ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্টত জনাব। যিসকলে নতুনকৈ চাই আছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। নিউ ভিডিঅ' চাবলৈ হ'লে আপোনালোকে কমেণ্টত জনাব। কেকটো ডিজাইন কেনেকুৱা হৈছে, ছাবস্ক্ৰাইব ওপৰ বেল আইকনটো দবাবলৈ নাপাহৰিব। টাটা, বাই বাই।